সন্মুখত থকা প্ৰত্যাহ্বানৰ কথা কৈও আমাক এইখিনি কথাৰে সঠিক দিও আমাৰ দায়িত্বৰ কথাও ধৰি গতিকে মই চৰকাৰী মুখপাত্ৰত পৰিণত হৈছে আমি সন্তোষজনক কথাবোৰ লক্ষ্য কৰোঁ আৰু সেইকাৰণে আমি এইটো এনেকুৱা এটা প্ৰত্যাহ্বানৰ সন্মুখলৈ আহিছোঁ। সেইকাৰণে এই প্ৰত্যাহ্বানক গ্ৰহণ কৰিছোঁ, কিন্তু আনে নকৰে। সকলোৱে চৰকাৰী হতাশূলত পৰিণত হৈছে। আমি তাৰ ব্যতিক্ৰম আমি আমাৰ পৰা আঁতৰি নোহোৱাৰ কাৰণে আমি নিজে কৰিছোঁ। পালন কৰাৰ পিছৰ কথা কিমান দিন জীয়াই থাকোঁ নাজানো, কিন্তু এই যে কামটো কৰিছোঁ আপোনালোকে নিশ্চয় বল দিব সেই বুলি ভাবি কৈছোঁ যে ইয়াৰ পিছত আমাৰ মাজত আৰু দুজন আছে। মই কৈ দিছোঁ আমাৰ ইয়াত ঠাইখনৰ দেশলৈ অসম সাহিত্য সভাৰ ৰামদিন উপ সমিতিৰ উপসভাপতি অনন্ত শইকীয়া তেখেত গড়বৰৰ পৰা আহিছে। আৰু অসমৰ এজন ভাল ডিজাইনাৰ, গ্ৰাফিক আৰু গুগলত অসমীয়া লিপিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱা আমাৰ সুজান মাহমুদ বীৰগাঁও আমাৰ মাজত আছে। আপোনালোকে আৰু কেইবাজনো ইয়াত আছে। আমাৰ জাতীয় চৰকাৰ আছে, আমাৰ ৰাজীৱ ভাই আছে, আমাৰ বিজ্ঞাপন আৰু পৰিচালনাৰ দায়িত্বত আছে আৰু বহু আছে। আমাৰ ডক্টৰ শ্বহীদ ভূঞা আছে, তেখেত মঙলদৈৰ পৰা আহিছে। মই মাজতে কৈছোঁ এইখিনি কথা। এতিয়া মই সকলোৰে কথা কৈ থাকিলে সময়টো গৈ থাকিব। গতিকে ৰাজদা আছে, শৰ্মা আছে, তেখেতো আছে। আপোনালোকেও আপোনালোকৰ মন্তব্য আগবঢ়াব, অলপ অলপকৈ হ'লেও ক'ব যে আমিও তেতিয়া অলপ বুজি পাম। এতিয়া আমাৰ মাজত থকা প্ৰাক্তন চৰকাৰী বিষয়া ACS অফিচাৰ মৃণাল খণ্ডকাৰ ডাঙৰীয়াই দুআষাৰ কৈছে।